Hello everyone, আজি আমি কথা পাতিম POSH Actৰ ওপৰত POSH Act 2013 কি হয় বাৰু POSH Act POSH Act হৈছে Prevention of Sexual Harassment Act POSH Act খন সবতে mandatory য'ত more than 10 employees কাম কৰে প্ৰতিখন organization প্ৰতিখন entity প্ৰতিটো companyতে POSH Act is very necessary and mandatory to Prevention of Sexual Harassment Act that is POSH Act POSH Act mainly deal কৰে women safety ওপৰত women security ওপৰত যাতে এগৰাকী মহিলাই কোনবা এখন অৰ্গানাইজেচন কোনবা এটা অফিসত যদি কাম কৰে তেতিয়াহলে তাই বা হে মহিলা গৰাকীয়ে সেফ ফিল কৰে এটু কোৱা বেয়া হ'ব কি POSH Act খন জেন্ডাৰ বেসড হয় এটু একদমই নহয় POSH Act খন জেন্ডাৰ নিউট্ৰেল হয় কিন্তু ইয়াত বৰ্তমানলৈকে কোনো ধৰণৰ এমেন্ডমেন্টস হোৱা নাই কোনো ধৰণৰ এমেন্ডমেন্টস হোৱা নাই মেল পাৰ্সনৰ ক্ষেত্ৰত বৰ্তমান এখন টোটালি প্ৰাইমাৰলি ডিল কৰে ওমেনছৰ কাৰণেহে মানে যাতে এগৰাকী ওমেনে সেফ ফিল কৰক এটা ওয়াৰ্কিং এনভায়ৰনমেন্টত কাম কৰি পেলাই যাতে তেখেতৰ এনেকুৱা ফিল নহওক কি তেখেত আনসেফ এই POSH Act খন কেতে এপ্লিকেবল হয় বাৰু এই POSH Act খন it is mandatory কি প্ৰতিটো অৰ্গানাইজেচনত এই POSH Act খন থাকিব লাগিব প্ৰতিটো অৰ্গানাইজেচন বুলি ক'ব গলে প্ৰতিটো কোম্পানী অৰ্গানাইজেচন প্ৰতিটো এন্টিটি এখন এনেকুৱা এখন এক্ট থাকিব লাগিব it is very mandatory আৰু এই এক্ট খনৰ আন্ডাৰত মানে আন্ডাৰ সেকশন 4 ত তাত কৈছে যে ICC কমিটি এখন আমি বনাব লাগিব আৰু সেই ICC কমিটি খনে ৰেগুলেট কৰিব লিড কৰিব POSHৰ আন্ডাৰত আহা কমপ্লেইন্টছবোৰ সো কেনেকুৱা ধৰণৰ কমপ্লেইন্টছ বাৰু আহিব যদি এগৰাকী ওমেন এগৰাকী মহিলাই যদি আনসিকিউৰ ফিল কৰে কাম কৰাৰ সময়ত বা এনেকুৱা হেজিটেট ফিল কৰে ভাল নাপায় বা তেওঁ এনেকুৱা ফিল কৰে কি তেওঁ ইনসিকিউৰ নেকি কাম কৰাৰ সময়ত তেতিয়াহলে তেওঁ কমপ্লেইন ৰেজ কৰিব পাৰে ICC টিমক মানে ইন্টাৰনেল কমপ্লেইন্ট কমিটি ফৰ্ম হয় প্ৰতিখন অৰ্গানাইজেচনে এটো ম্যান্ডেটৰী হয় If the situation is very complicated, তেতিয়াহলে দুইজন victim আৰু accused during the redressal or during the inquiry of the matter দুইজনকে দূৰত ৰাখা হ'ব হয়তোবা কেতিয়াবা আপোনালোকক কিমানখিনি সময় কাৰণে কোম্পানী পা দূৰতো ৰাখিব পৰা যায় so that victim don't hesitate or don't feel insecure in the office So আগলে আপোনালোকৰ লগত যদি এনেকুৱা ধৰণৰ কিবা যদি ইস্যু হৈছে কিবা যদি এনেকুৱা এক্ট হৈছে কিবা যদি আপোনালোকে তেনেকুৱা ফিল কৰিছে তেতিয়াহলে আপোনালোকে হেজিটেট নকৰিব আগবাঢ়ি আহক speak for yourself and be brave ইয়াতে আৰু এটা কথা কৈ দিও ইন্টাৰনেল কমপ্লেইন্ট কমিটি খন লিড কৰিব এগৰাকী ওমেনে যদিহে তেওঁ লগত এগৰাকী ওমেনৰ লগত এগৰাকী ভিক্টিমৰ লগত যদি কোনো ধৰণৰ সেক্সুৱেল হ্যাৰাসমেন্ট হৈছে বা কোনোবা মতা মানুহ এজনে বা কোনোবা মেল পাৰ্সনে যদি তেওঁ বাই ওয়াৰ্ডস থ্ৰু ভিউজ বা কোনোবা ধৰণৰ ফোনত যদি বেয়াকে কথা পাতিছে বা বেয়া ভিডিও সেন্ড কৰিছে বেয়া ফটো সেন্ড কৰিছে বা এনেকুৱা কোনো ধৰণৰ এক্ট য'ত এটো ইমপ্লাই কৰে কি তেখেতক আনসিকিউৰ বা সেক্সুৱেলি harass বা sexually any kind of message দিবলৈ চেষ্টা কৰিছে তেতিয়াহলে তেওঁ within 3 months তেওঁ কমপ্লেইন দিব পাৰে ICC টিমক আৰু ICC টিমে ইয়াৰ ওপৰত এনকুৱাৰী কৰিব আৰু এনকুৱাৰী কৰি তেখেতক সঠিক ৰিলিফ প্ৰভাইড কৰিব যদি আপোনাৰ POSH Actত আন্ডাৰত কোম্পানীত কমপ্লেইন দিয়াৰ পাছতো যদি আপোনাৰ কমপ্লেইন্ট properly handle কৰা নাই এনকুৱাৰী কৰা নাই আপোনাৰ কমপ্লেইন্ট ৰিড্ৰেছেল হোৱা নাই তেতিয়াহলে আপুনি properly through proper procedure আপোনালোকে কোৰ্টত মেজিস্ট্ৰেটৰ আগত কমপ্লেইন্ট ফাইল কৰিব পাৰে যদি আজিৰ ভিডিওটো আপোনালোকে ভাল পাইছে পছন্দ কৰিছে আৰু মোৰ ভিউজ খিনি মই যদি প্ৰপাৰ ৱেট আপোনালোকৰ ওচৰত দিব পাৰিছো তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব এন্ড গিভ আ like to my video যদি আপোনালোকে ভাল দেখে ভাল পায় তেতিয়াহলে এটা কমেন্ট কৰি দিব আপোনাৰ পজিটিভ নেগেটিভ কমেন্টে মোক এপ্ৰিশিয়েট কৰিব আৰু মই যিখিনি ভুল কৰিছো বা মোৰ যোনখিনি ভুল হৈছে
মই সেইখিনি শুধৰাবলৈ নিশ্চয় চেষ্টা কৰিম। চ' ষ্টে টিউন টু মাই চেনেল। আগলৈ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' মোৰ তাৰপৰা পাই থাকিব। থেংক ইউ।